নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো পুনৰ মোৰ চেনেলটোলৈ এতিয়া মই আপোনালোকক অইল ইণ্ডিয়া লিমিটেডৰ যিটো টেন্ডাৰ আছিল তাৰ এপ্লাই প্ৰসেসটো আগবঢ়াইছিলো তো সেই সম্পৰ্কে বহু ধৰণৰ কোৱেশ্চন আগবঢ়াইছে যে বহু ধৰণৰ প্ৰবলেম হৈছে তেওঁলোকৰ তো মোক কমেন্ট কৰি জনাইছে তো মই আপোনালোকক তাৰ কমেন্টবোৰ আজি ৰিপ্লাই দিব বিচাৰো যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ তো ইয়াত লিখা আছে মোৰ ৰেজিষ্ট্ৰেচন কৰোতে ফিমেলৰ ঠাইত মেল হৈ গল হেতু কেনেকৈ ঠিক কৰিম জনাব নেকি তো হেতু ইতে আপুনি যদি সাবমিট কৰিলে ইয়াৰ ঠিক কৰা কোনো উপায় নাই তো আপুনি এটো ঠিক কৰিব নোৱাৰিব কাৰণ আপুনি ফাইনাল সাবমিট কৰি দিলে তো ফাইনাল সাবমিট কৰাৰ পিছত আপুনি শুধৰাব নোৱাৰে মোৰ এটা মিস্টেক হৈ গল এমপ্লয়মেন্ট এক্সচেঞ্জ দিছিলো বাট আধাৰ দুটা কপি গুছি গল মই এটা কি কৰিব লাগিব বাৰু বাইদেউ কৈছে তো এটোত কোৱা যায় মানে কি এতিয়া আপুনি হেতুৱে কথা তো আপুনি যেতিয়া সাবমিট কৰি দিলে তো সব ডকুমেন্টস দি পিনে তো ইয়াৰ পিছত আপুনি আকৌ শুধৰাব নোৱাৰে হেতু হৈ গল তাৰপিছত মোৰ একেটা ইমেইল আইডিতে দুটা এপ্লাই কৰিছো ৰিজেকশন আহিছে কেনসেল হ'ব কৈছে কি কৰিব লাগিব এপ্লিকেশনখন কেনেকৈ দিম তো এতিয়া এটো যদি আপুনি তিনটা টেন্ডাৰ ওলাইছিলে তো সেই গাড়ী ট্ৰাকৰ কাৰণে ওলাইছিলে আৰু এটা ওয়েল্ডিংৰ মেচিনৰ কাৰণে তো সেই তিনটা যদি আপুনি তিনটাতে এপ্লাই কৰিছে তো তিনটাতে আপুনি এপ্লাই কৰিব পাৰে কিন্তু যদি যেনেবা আপুনি ওয়েল্ডিংত যদি আপুনি একেটা নামতে যদি আপুনি নিজৰ নামত যদি দুখন এপ্লিকেশন সাবমিট কৰিছে তেতিয়া হলে হেতু ৰিজেক্ট হ'ব পাৰে তো ইয়াৰ কাৰণে মই আপোনালোকক কৈছিলো যে আপুনি অফলাইন এপ্লিকেশন দিব লাগিব অইল ইণ্ডিয়া লিমিটেডলৈ তো আপুনি হেতু কৰিব পাৰে যদি আপুনি একেটা টেন্ডাৰতে দুখন এপ্লিকেশন সাবমিট কৰিছে আদাৰৱাইজ আপুনি তিনটা টেন্ডাৰতে আপুনি একেটা ইমেইল দিয়ে এপ্লাই কৰিব পাৰে তাত কোনো প্ৰবলেম নাই তাৰপাছত আমি দুইটা কৰিছো কিবা হ'ব নেকি তো হেতুৱে আপুনি দুইটা কৰিব পাৰে একো প্ৰবলেম নাই খালি আপুনি এটা টেন্ডাৰত দুখন এপ্লিকেশন সাবমিট কৰিলে আপোনাৰ হেখন দুইখনে কেনসেল হৈ যাব তাৰ পাছত হেতুৱে দুটা কৰিছিলো এতিয়া এপ্লিকেশন নিদু তেনে দুটা ৰিজেক্ট হৈ যাব নেকি তো এটো নহয় তো আপুনি দুইটা এপ্লাই কৰিব পাৰে ইয়াত কোনো প্ৰবলেম নাই আপোনাৰ এপ্লিকেশনখন ৰিজেক্টও নহয় ইয়াত উঠিছে যে মেম অইল ইণ্ডিয়া টেন্ডাৰ এপ্লাই কৰিলে জব এপ্লাই কৰিলে কিবা প্ৰবলেম হ'ব নেকি তো একো প্ৰবলেম নহয় তো আপুনি টেন্ডাৰ এপ্লাই কৰিলে জব এপ্লাই কৰিলে প্ৰবলেম হ'ব তো আপুনি এটো কোৱা হৈছে যে যেতিয়া আপুনি টেন্ডাৰত পায় তেনেহলে আপুনি জবৰ কাৰণে এপ্লাই কৰিলে জব পোৱা নাযায় বা আপোনাক জব নিদিয়ে কাৰণ আপুনি টেন্ডাৰটো হৈছে এনেকুৱা এটা যে আপুনি জবৰ নিচিনা তো আপুনি হেতু কাৰণে বেলেগ জব পোৱা দিগদাৰ হ'ব প্ৰাইভেট জব পাব কিন্তু বিশেষকৈ গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত আপোনাক নিদিব বা অইল ইণ্ডিয়া লিমিটেড যদি চাকৰি কৰে তেনেকুৱা ক্ষেত্ৰতো আপুনি নাপাব চাকৰিটো যদি আপুনি টেন্ডাৰত পায় আৰু টেন্ডাৰ হেতু একচেপ্ট কৰে তেতিয়া তো ইয়াত দিছে লাষ্ট ডেট কেতিয়া আছে লাষ্ট ডেট আছে 7 আগষ্ট লৈকে তাৰ পাছত ইয়াত আধাৰ কাৰ্ডটো কম্পালসৰি নেকি মোৰ নহৈছে এপ্লাই হয় ইয়াৰ আধাৰ কাৰ্ডটো কম্পালসৰি যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেহলে আধাৰ কাৰ্ডৰ জেগাত আপুনি যদি আধাৰ কাৰ্ড বনোৱা কাগজখনো আছে তাত এনৰোলমেন্ট নাম্বাৰ বুলি এটা আছে তো সেই এনৰোলমেন্ট নাম্বাৰটো দিলেও হ'ব কিন্তু আধাৰ কাৰ্ডখন মাষ্ট বি কম্পালসৰি অল আসামৰ মানুহে এপ্লাই কৰিব পাৰিব নেকি অল আসামৰ মানুহে এপ্লাই কৰিব নোৱাৰে এতিয়া কোনে এপ্লাই কৰিব পাৰিব মই আপোনালোকক দেখাইছো নোটিছখনত এয়া চাওক ডিব্ৰুগড় তিনচুকীয়া দুলিয়াজান ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিগবৈ নামৰূপ সোণাৰী ডুমডুমা মৰাণ মিয়াও জিলা সৈনিক এক্সচেঞ্জ ডিব্ৰুগড় চপাখোৱা সদিয়া ডিস্ট্ৰিক্ট এমপ্লয়মেন্ট এক্সচেঞ্জ শিৱসাগৰ তো ইয়াৰ যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ আছে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব নহলে আদাৰৱাইজ নোৱাৰে গোটেই অল আসামৰ কাৰণে এটো নহয় তাৰপাছত আছে বা মাৰুতি সুজুকি টেন্ডাৰ এপ্লাই কৰাৰ পাছত এটো টেন্ডাৰ এপ্লাই কৰিলে ৰিজেক্ট হ'ব নেকি জনাব তো ৰিজেক্ট নহয় আপোনাৰ বিৰাট কোনো চিন্তা কৰিবলৈ দৰকাৰ আপুনি তিনটা টেন্ডাৰে এপ্লাই কৰিব পাৰে যদি দুটা টেন্ডাৰ আগত এপ্লাই কৰিছে এটো টেন্ডাৰ এপ্লাই কৰিলে আপোনাৰ প্ৰবলেম নহয় আধাৰ কাৰ্ড নহলে নোৱাৰে নেকি হয় আধাৰ কাৰ্ড নহলে নোৱাৰি কিন্তু এনৰোলমেন্ট নাম্বাৰটো হলেও আপুনি এপ্লাই কৰিব পাৰিব তে আধাৰ কাৰ্ডৰ ফ্ৰন্ট সাইড নে বেক সাইডটো দিম তো আপুনি যেটো ফ্ৰন্ট সাইডটো আছে আপোনাৰ ফটো আছে লগত তলত নাম্বাৰটো লিখা আছে আধাৰ নাম্বাৰটো সেই সাইডটো এটা সাইড আপলোড দিলে হ'ব এতিয়া মোৰ আধাৰ কাৰ্ড নাই এনৰোলমেন্ট নাম্বাৰ পেপাৰ আছে এপ্লাই কৰিলে হ'ব তো ইয়াত হৈছে কেইখন ট্ৰাক আছে তো মুঠতে 180 খন ট্ৰাক আছে তো আপুনি চাই ল'ব পাৰে ফুল এডভাৰটাইজমেন্টখন ইয়াত লিখিছে অইল টেন্ডাৰ পাও যদি বেলেগ চাকৰি নাপাম নেকি জনাবচোন বেলেগ চাকৰি নাপায় বুলি নহয় পাব কিন্তু বিশেষকৈ গভৰ্ণমেণ্টত আৰু অইল ইণ্ডিয়াত আপোনালোকে মানে চাকৰি নাপায় যদি এই টেন্ডাৰটো পায়
যিকোনো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পৰা যাবনে বিকজ আই এম ফ্ৰম তেজপুৰ তো যিকোনো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পৰা নাযাব মই অলৰেডি কৈছোঁৱে যিকেইখন মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে যিকেইখন মানে ঠাইৰ পৰা তো সেইকেইখন মই ইয়াত কৈ গৈছিলোঁ নাম তো সেইকেইখনৰ পৰা আপোনালোকে হ'লে পাৰিব এপ্লাই কৰিবলৈ তো সেইটোৱে সকলোৱে সুধিছে মোৰ ভুল হৈ গৈছে যে মই আকৌ মানে কিবা এটা মিষ্টেক হৈ গ'ল তো মই আকৌ এপ্লাই হেৰি কৰিব পাৰিম নাই বুলি এডিট কৰিব তো আপুনি যদি ছাবমিট কৰিছে তেতিয়াহ'লে আপুনি আকৌ এডিট কৰিব নোৱাৰে আৰু মোক এটা প্ৰশ্ন সকলোৱে সুধি আছিল যে ৰিজাল্ট কেতিয়া দিব তো ইয়াৰ লটাৰীৰ ডেট কেতিয়া তো ডেট সম্পৰ্কে এতিয়ালৈকে নটিফাই কৰা নাই ইয়াত অইল ইণ্ডিয়া ৱেবছাইটত দিম বুলি কৈছে যেতিয়াই মই আপডেট আহে তেতিয়া মই আপোনালোকক ভিডিঅ' দিম তাৰপাছত আৰু এটা বস্তু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ ইয়াত চাওক যদি আপুনি এবাৰ এপ্লিকেশ্যনখন ছাবমিট কৰিলে আৰু আপোনাৰ ডেট পাৰ হৈ গ'ল এইকেইটাৰ ডেট শেষ হ'ল তাৰপাছত আপুনি আকৌ এপ্লিকেশ্যন আপুনি যিখন ফিল আপ কৰিছিলে তো সেইখন ফৰ্ম ডাউনলোড কৰিব নোৱাৰে তো আপুনি যিটো মেছেজ আহিছিলে আপোনাৰ তো সেই মেছেজত যিটো নাম্বাৰ এটা আহিছিলে তো সেই নাম্বাৰটো আপোনালোকে ভালকৈ থ'ব লটাৰী নাম্বাৰটো তাৰপাছত আপোনালোকে ইয়াত লগ ইন কৰিব পাৰে এপ্লাই কৰিব পাৰে এতিয়া আছে যেতিয়া আপোনাৰ ডেট শেষ হৈ যাব 7 আগষ্টৰ পিছত তো আপুনি ইয়াত লগ ইন কৰিব নোৱাৰিব অৰ্থাৎ আপুনি নিজৰ এপ্লিকেশ্যন ফৰ্মখনো ডাউনলোড কৰিব নোৱাৰিব তো আপুনি যেতিয়া এপ্লাই কৰাৰ লগে লগে ডাউনলোড কৰি থ'ব ফৰ্মখন কাৰণ এতিয়া ইয়াত চাওক ইয়াত নোহোৱা হৈ গ'ল তো আপোনালোকে এইকেইটাৰ আৰু ফৰ্মখনে ডাউনলোড কৰিব নোৱাৰিব তো সেইটোৱে আছিলে আজি ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি আপোনাৰ কিবা প্ৰশ্ন আছে তলত মোক কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব